Hello and welcome to Educare YouTube channel. Today we are going to discuss about sociology optional paper for APSC CDPO. Right? So without wasting time, let's start the questions. You can see here the first question here is dash aimed at religious purging and aimed at reintroducing Vedic rituals. Point to be noted: reintroducing Vedic rituals. While condemning rituals they deemed superstitious or idolatrous founded in the late 19th century. 19শ শতিকাৰ সময়ছোৱাৰ কথা কৈছে। একেখিনি কথা অসমীয়াত আপোনালোকে ইয়াত দেখিব পাৰে। So here option is Arya Samaj, the Brahmo Samaj, the Ramakrishna Mission and the Lingayat movement. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্য সমাজ, ৰাইট? আপোনালোকে অলৰেডি আই থিংক আপোনালোকে জানে এইটো প্ৰশ্নৰ উত্তৰ। অ'কে, সৰি, ৰাইট? চ' মই এটা মাৰ্ক কৰি থলোঁ। চ' ইয়াৰ ইউ কেন চি দ্য কে পইণ্ট। দ্য কে পইণ্ট are the Arya Samaj was established by Swami Dayananda Saraswati in 1875, right? So question এটাৰ লগত ৰিলেটেড যিবিলাক এনচাৰ হ'ব পাৰে বা ৰিলেটেড যিবিলাক পইণ্ট হ'ব পাৰে সেইসমূহ মনত ৰখাটো খুব বেছি প্ৰয়োজন। পৰীক্ষাত কোনটো আহিব ঠিক নাই। চ' ইউ কেন চি স্বামী দয়ানন্দ সৰস্বতী, এইটো কথা মনত ৰাখিব লাগিল। কিমান চন ফাউণ্ড হৈছিলে? 1875, ৰাইট? বেদিক ৰিভাইভেলিজিম মানে কি? চ' এইখিনি কথা অকণমান পঢ়ি ল'লে হ'ল। ইয়াত বিশেষ পৰীক্ষাৰ কাৰণে খুব বেছি কথা নাই ইয়াত। আৰু ৰিজেকশ্যন অফ ৰিচুৱেলছ, এইখিনি কথাকে অসমীয়াটো আছে, আপোনালোকে পঢ়ি ল'ব। ইয়াত খুব বেছি ইম্পৰ্টেঞ্চ মই দেখা নাই। নেক্সট কাম টু দ্য এডিশ্যনেল ইনফৰ্মেশ্যন। ইয়াত ব্ৰাহ্ম সমাজৰ বিষয়ে কৈ থোৱা আছে। আপোনালোকে ইয়াত চাব, ইট ৱাজ এষ্টাব্লিছড বাই ৰাজা ৰামমোহন ৰয় ইন 1828, ৰাইট? Likewise, related queries are here, you can see. So one more important query is that aimed at purifying Hinduism by discarding what it considered unnecessary, right? Rituals, যিবিলাক unnecessary rituals সিহঁতে কি কৰিছে? ডিছকাৰ্ড কৰিছে। and idol worship, again you can see they are inspired from Upanishads. এইটো খুব গুৰুত্বপূৰ্ণ কথা। এইটো পইণ্ট পৰীক্ষাত কেতিয়াবা সুধি দিয়ে। So Brahmo Samaj was inspired by Upanishads, inspired from Upanishads. So এনেকৈ কিছুমান পইণ্ট ইয়াত আছে, আপোনালোকে এই পইণ্টখিনি চাই থ'ব। এগেইন ইউ কেন চি হিয়াৰ সতী প্ৰথাৰ ওপৰত কথা কৈছে, চাইল্ড মেৰিজৰ ওপৰত কথা কৈছে। গতিকে এইখিনি কথাটো CDPৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট। ছ'চিয়েল ৰিফৰ্মখিনি আণ্ডাৰলাইন কৰি দিছোঁ, এইটো চায়ে থ'ব, এইটো মাষ্ট চাই থ'ব লাগিব। চ' এইটো মই আণ্ডাৰলাইন কৰি দিলোঁ। ছ'চিয়েল ৰিফৰ্মখিনি চাই থ'ব লাগিব। ইয়াত কিন্তু ব্ৰাহ্ম সমাজৰ কথা কোৱা হৈছে। এগেইন কাম টু ৰামকৃষ্ণ মিছন। তো ৰামকৃষ্ণ মিছনৰ কথাটো চাব। স্বামী বিবেকানন্দ 1897 ইনস্পায়াৰ্ড বাই টিচিং অফ শ্ৰী ৰামকৃষ্ণ পৰমহংস, ৰাইট? চ' ৰামকৃষ্ণ পৰমহংসৰ ওপৰতো দুই এটা কুৱেশ্যনছ জানি থ'ব আপোনালোকে। এগেইন বেদান্ত ফিলচফিৰ কথাটোৰ ওপৰত অকণমান ফ'কাছ কৰিব। এইটো পৰীক্ষাত কেতিয়াবা সুধি দিব পাৰে, ৰাইট? চ' অসমীয়াটো আছে, চাই ল'ব। লিংগায়ত মুভমেণ্টৰ বিষয়টো আছে, আপোনালোকে অকণমান ইয়াত পইণ্ট আউট কৰি ল'লে হ'ল। ইয়াতো দেখিছে ছ'চিয়েল ৰিফৰ্ম। এই ছ'চিয়েল ৰিফৰ্মবিলাক অকণমান CDPৰ কাৰণে এটলিষ্ট অকণমান নোট ডাউন কৰি যাব। লিংগায়ত মিনছ শিৱৰ লিংগৰ লগত জড়িত ৱৰ্শ্বিপ। চ' এইখিনি কথা জানে আপোনালোকে। কাম টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নং 2, হু ভিউড প্ৰেছাৰ গ্ৰুপ এজ এন আনঅফিচিয়েল গভৰ্ণমেণ্ট? চাব গোটবোৰক কোনে আনুষ্ঠানিক চৰকাৰ হিচাপে গণ্য কৰিছিল, ৰাইট? চ' ইটছ আই থিংক ইট ইজ ভেৰি চিম্পল কুৱেশ্যন। চ' ডিৰেক্ট এনচাৰ উইল বি ৰিচাৰ্ড ডি লম্বাৰ্ড, ৰাইট? ৰিচাৰ্ড ডি লম্বাৰ্ড। চ' হিয়াৰ কে পইণ্টছ আৰ, you can see Lombard recognized the significant influence pressure groups have on policy making without seeking formal election or government office, right? Unofficial government concept. He famously described this group as an unofficial
government to highlight their role in shaping public policy and administrative outcomes. So these are the additional point. You can see also key point or additional point. You can read it out. Again, bureaucracy theory, you can read it. Authority types, power and legitimacy. So you can go through this additional information. Come to the question number 3, sociology. What was the primary objective behind the introduction of the economically weaker section reservation in India? খুব বেশি ইম্পর্টেন্ট প্ৰশ্ন এইটো মই মাৰ্কিং কৰি দিওঁ CDPৰ কাৰণে সোশিয়োলজিৰ কাৰণেই নহয় এইটো জেনাৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে খুব ইম্পৰ্টেন্ট সো ইয়াত অপশনবোৰ দি থোৱা আছে অপশন 1 to provide reservations based solely on right, not only based solely on economic status irrespective of caste or religion. Itu point 2 hobo lagisile. Point 2 to replace the existing reservations for SC, STs and OBCs. Itu point 3 hobo lagisile. To promote women's participation in higher education and employment. And number 4, please etu শুদ্ধ কৰি লব শুদ্ধ বুলি ধৰি লব 4 হ'ব অপশন 2 to support religious minorities. So আমি জানো EWS যেটো সংৰক্ষণৰ ব্যৱস্থা হৈছিল তাৰ উদ্দেশ্য আছিল reservation based solely on economic status irrespective of caste. So option 1 will be correct. So here you can see the key points. The economically weaker section reservation was introduced to extend the benefits of reservation to economically disadvantaged section of society who do not fall under the existing categories of SC, ST and OBC. Right? মানে জেনাৰেল যিখিনি আহে এণ্ড ইয়াত এটা কথা লিখিব লাগিছিল মাইনৰিটিজটো আহি যাব মাইনৰিটিজখিনি জেনেৰেলি ইয়াত নাহে কাৰণ যিহেতু জেনেৰেল কেটেগৰিতে আহিব সো ইয়াত এটা কথা হৈছে ইনক্লুজন অফ জেনেৰেল কেটেগৰি এইটো ইম্পৰ্টেণ্ট পইণ্ট ইনক্লুজন অফ জেনেৰেল কেটেগৰি চ' লিগেল ফ্ৰেমৱৰ্কৰ কথাটো কোৱা আছে ইয়াত তো এইটো চাই ল'লে হ'ল এডিশ্যনেল ইনফৰমেশ্যন কিছুমান আছে আৰ্টিকলটো চাব কনষ্টিটিউশ্যনৰ আৰ্টিকল 15 and 16 allowing the state to make sorry ইয়াত ইনফৰমেশ্যনখিনি মই এড কৰি দিছোঁ ৰাইট এইটো PDF হৈ আছে state to make কি হ'ব special provision for disadvantaged groups. Right? Article যেটো 15 আৰু 16 আৰ্টিকল সংবিধানৰ তাত কৈ থোৱা আছে যে আমাৰ যিখিনি স্পেচিয়েল প্ৰভিজন ফৰ ডিসএডভান্টেজ গ্ৰুপৰ কাৰণে যিবিলাক স্পেচিয়েল প্ৰভিজন সেইবিলাক এই আৰ্টিকলৰ আণ্ডাৰত আহিব পাৰে সো আৰ্টিকল 15 and 16 both come to the question number 4 which one of the following is a common strategy used by activists to bring about change পৰিৱৰ্তন আনিবলৈ কৰ্মীসকলে নিম্নলিখিত কোনটো এক অমৈহতীয়া ৰণনীতি ব্যৱহাৰ কৰে so here you can see the options are here point 1 lobbying and advocacy number 2 passive acceptance number 3 armed conflict number 4 isolationism right so here key point you can see first I will go for the answer to your lobbying and advocacy to jane pray so lobbying and advocacy kenekwa dhoroner hoy so here you can see the direct engagement hobo pare right again public awareness yar dara hobo pare right ebila key points ebila common size abo strategic approach kisuman thakibo jene both strategic are non violent and rely on strategic communication and negotiation to effect change right you can also read here armed conflict kenekwa bostutu right concept to kenekwa itu yat apnaloke pohi lobo again isolationism yar mane to kenekwa passive acceptance yar meaning to yapra common sai lobo moi yaw time waste koribo khuja nai come to the question number 5 which of the following based describes the primary focus of the Association for Democratic Reform ADRE of NGO
right? So yet option 1 to sabo promoting environmental conservation it environmental logot joito nohoy after all gotike eta ami cancel koribo paru providing educationৰ লগত স্কলাৰশ্বিপৰ লগত ৰিলেট নহয় ডিৰেক্টলি আমি কেনসেল কৰিব পাৰো সাপোৰ্টিং ডেভেলপমেন্ট অফ এমএসএমই লগত ৰিলেটেড নহয় গতিকে এমএসএমই টো আমি কেনসেল কৰিব পাৰো সো আমাৰ এলিমিনেট প্ৰক্ৰিয়াত এনসাৰটো আহিয়ে গ'ল অলৰেডি so option will be enhancing transparency accountability in Indian politics so option 3 to hobo শুদ্ধ উত্তৰ right here you can see the key points ADR was founded in 1999 by a group of professors from the Indian Institute of Management IIM Ahmedabad. Objectives কি আছিল? Primary objectives include enhancing transparency and accountability in Indian politics and reducing the influence of money and criminal elements in the political process. Right? So similarly, you can see the other points, key points here. Again, question number 6. Yet ki koise what is the scale used for measuring the intensity of the earthquake? Yet option ase Mercalli scale, Richter scale, epicenter scale and quake scale. Right? So here শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো ৰিক্টাৰ স্কেল নহয় তো বহুতে ৰিক্টাৰ স্কেলতে মাৰিব ইয়াত কি কৈছে ইন্টেন্সিটি তীব্ৰতা জোখা ৰাইট ৰিক্টাৰ স্কেলে কি কৰে আৰ্থকুইকৰ যিটো ৰাইট আৰ্থকুইক ম্যাগনিটিউড জোখাৰ কাৰণে ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় বাট ইন্টেন্সিটি জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয় মাৰ্কালি স্কেল ৰাইট এটো মনত ৰাখিব মাৰ্কালি স্কেল ৰাইট শুদ্ধ উত্তৰ সো ইয়াত ইম্পৰ্টেন্ট পইণ্টত আমি দিয়ে থৈছো মাৰ্কালি স্কেল ইজ এ seismic intensity scale used for measuring the intensity of shaking produced by an earthquake একেদৰে ৰিক্টাৰ স্কেল কেনেকৈ ডেসক্ৰাইব কৰিছে it is described earthquake magnitude by measuring the seismic waves that cause the earthquake. Again, Mercalli scale is linear, right? It is a খুব গুৰুত্বপূৰ্ণ কথা. And Richter scale is logarithmic, right? তো logarithmic শব্দটো mathematical term আপোনালোকে এইটো মনত ৰাখিলে হ'ল সায়েন্সৰ মানুহখিনিয়ে গম পাবই Richter scale is used for measuring the scale to absolute magnitude of an earthquake based on the amount of seismic energy released. Mercalli scale measured the intensity of an earthquake based on the amount of destruction caused. So এখিনি খুব গুৰুত্বপূৰ্ণ পয়েন্ট বুলি মই বিবেচনা কৰিছো আপোনালোকে গুটেইখিনি কথা ওয়ার্ড প্ৰতিটো ওয়ার্ড ইয়াত মনত ৰাখিব ইয়াৰ লগতে ক'ব খুজিছো যে সিডিপিৰ কাৰণে যিবিলাক ৰিকমেন্ডেড বুক আপোনালোকে কেইটামান কিতাপটো মাস্ট লাগিবই কিনিবই লাগিব ইউটিউবে এনেকে নহব লিষ্টখন মই ডেসক্ৰিপচন বক্সত মই দি থম আপোনালোকে আমাজনৰ পৰা কিনি লব কিতাপ কেইখন come to the next question here you can see the question number 7 which one of the following are the two essential features of cybercrime তো ইয়াত cybercrimeৰ বিষয়ে কোৱা হৈছে ইয়াত কি কৈছে প্ৰথম অপচনটো যে কম্পিউটাৰ টেকনলজি as modus operandi and intangibility of the environment. 2. Offender computer skill and victim ignorance of computer technology. Hardware and software, hacker and cracker. Yet কি কৈছে features of cybercrime. Cybercrime or features to কব দিছে কি হয় cybercrime or features কি হয় hacker and cracker. Hardware software. এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আপুনি যদি গেছ কৰিব যায় ভুল হ'ব এটামান কে পয়েন্ট মনত ৰাখিব এতিয়া এই প্ৰশ্নটো শুদ্ধ উত্তৰ কৰিব পাৰিব ইজিলি এতিয়া সাইবার ক্রাইম এই সাইবার ক্রাইম শব্দটো কেনেকুৱা শব্দৰ লগত জড়িত আছে এটা অফেন্ড কৰা যিবিলাক অফেন্সিভ
কাম যেনেকুৱা চাইল্ড ট্ৰেফিকিং, চাইল্ড পৰ্নোগ্ৰাফি, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ষ্টিলিং, ৰাইট, প্ৰাইভেচি ভাইলেট কৰা, এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইম হয় IT চেক্টৰত, এইবিলাকক চাইবাৰ ক্ৰাইম বুলি কোৱা হয়। চ' ইটছ এন অফেণ্ডাৰ কম্পিউটাৰ কিলাৰ ভিক্টিম ইগনোৰেঞ্চ, ৰাইট? So option 2 will be the correct answer. Here you can see the key points. Cybercrime. Cybercrime is used to use of a computer as an instrument to further illegal ends such as committing fraud, trafficking in child pornography, intellectual property, stealing identities, or violating privacy. So this kind of cybercrime. Come to the question now. Yet 6-7 number asil, so yetu 8 number hobo. In India, the first phase of Green Revolution was from mid-in up to mid. So yet দুইটা ইয়াৰৰ কথা কোৱা হৈছে, কিমানৰ পৰা কিমানলৈকে। ইয়াৰটো হৈছে 60 পৰা 70, 60 পৰা 70 এইখিনি সময়তে হৈছিলে গ্ৰীণ ৰেভলিউশ্যন, মিড 20th century, right? You can see the key points. Question number 9. Thiel tribe are found in which of the following place? So Thiel যিটো ট্ৰাইব হয় এইটো মেইনলি মধ্য প্ৰদেশৰ এৰিয়াত এইটো দেখিবলৈ পোৱা যায়, Thiel ট্ৰাইবটো, right? So you can see the detail. Thiel tribe are found in central western India, mainly Madhya Pradesh and Rajasthan, right? They belong to Indo-Aryan race. They are the largest tribal group in India. It is important point. 2 point humai jabo pare, right? Bhils are rich traditional culture and Ghumar is like folk dance, right? Bilak point mon rakhibo. Bhil painting is also famous, which saw their rich culture. Likewise, come to the question of 10. In which aspect does modern liberalism not believe? So kuntu nohoy, its minimum state etu konpotiake moi koi disu, to minimum state or jitu etu yote ki nokore, believe nokore aspect. So you can see the what is minimum state. You can see also additional point. You can go through this point. Moi homoy waste hoibo khoja nai. Come to the question 11. 11 question at koise 4 points words are given. Find the odd one out. Inside a point di thua ase, amak odd one out koribo dise. So 5 June, 5th June environment day, right? To 5 June environment day hoy, etu correct ase, right? Right? 22nd April Earth Day, etu শুদ্ধ হৈ আছে। 22nd March World Water Day, it's also correct, but it is not correct. 20th March ki hoy World Sparrow Day hoy, 20th March. You can see the detailed box here. Come to the question number 12. Mass media is becoming very important agency of socialization. Right? Which of one of the following is the most appropriate statement? Socialization is done by parent and the family only. 2. Access to mass media is growing and mass media influences attitude, values and beliefs. Children cannot directly interact with media. Media is a very good way to advertise and sell product. So mass media ক্ষেত্ৰত appropriate point to হৈ যাব excessive growing, influence, attitude, values and belief, এইকেইটাই হ'ব, right? You can go through this detailed point. Come to question number 13. The second phase of Green Revolution in India existed from mid 70s to mid 80s, right? From mid 70s to option 3, you can see here. Come to the question number 14.
you can see additional information. 14th question. According to Max Weber, sociology is the interpretative understanding of social. Very short question. কি হব ভাবি লওক social action, right? Social action. Question number 15. Here you can see what kind of seeds are introduced by Green Revolution in India for the cultivation of rice and wheat. Rice and wheat কাৰণে কোন ধৰণৰ ব্যৱহাৰ কৰা হৈছিল এইটো হৈছে HYV, ফুল ফৰ্মটো কি হ'ব high yielding variant, right? So answer, you can see the key points. Major technology breakout in India based on, right? So here full form to hudibo pare high yielding varieties etu jani thobo. You can see also the additional information. Thank you for watching the video. Description box ot kitabor link homo thakibo, ebar goi sabo pare jodi nai apnaloke tar pora pore kini lobo pare. Thank you again.